নমস্কাৰ। প্ৰথমতে মই নাম ধৰ্মী ৰাইজ তথা অঞ্চলবাসী ৰাইজৰ উপস্থিতি তথা আন্তৰিকতা কামনা কৰিছোঁ। আজি ৰাজাপুখুৰী অৰুণোদয় সংঘই 1989 চনৰ পৰা এই সংঘটো স্থাপন কৰা হৈছিল যদিও এটা কমিটি গঠন কৰা হৈছিল, যদিও আমাৰ কোনো স্থায়ী সংঘ নাছিল। আমি এইবেলি আমাৰ এই ৰাজাপুখুৰী অঞ্চলৰে বিনাপানী গাঁৱৰে তেখেতে আমাৰ সংঘ অৰুণোদয় সংঘৰ নামত এই আমাক ভূমিখিনি দান কৰিলে। এই ভূমিখিনি দান কৰা সত্ত্বেও তেখেতে আমাক যথেষ্ট পৰিমাণে সহানুভূতি আগবঢ়াইছে আৰু তেখেতৰ সম্পদ দান কৰাৰ পিছতে আমি এই সংঘটো স্থাপন কৰিছোঁ। এই সংঘটো আমাৰ আজি শুভাৰম্ভ কৰা হ'ল। লগতে এই অনুষ্ঠানটোত লগত সংগতি ৰাখি আমি ৰঙিয়াৰ পৰা চয়নিকা দাস নামৰ পাঠিকা তেখেতৰ নামটো আমি আমন্ত্ৰণ কৰি আনি ইয়াতে বৰ্তমান আমাৰ নাম প্ৰসংগ চলি আছে। তাৰ দিনৰ আগত আমাৰ হোম যজ্ঞ বিষ্ণু পূজা হৈছিল। তাৰোপৰি সমূহ ৰাইজৰ কাৰণে আমি অন্নৰ আয়োজন কৰিছিলোঁ। এতিয়া বৰ্তমান নাম প্ৰসংগ চলি আছে। আজি এই নিশাটো অন্তিম আমাৰ অনুষ্ঠান হ'ল নাম প্ৰসংগ। এই নাম প্ৰসংগ হোৱাৰ পিছত আমাৰ বিতৰণ হ'ব। এইখিনি আজি আমাৰ অনুষ্ঠানৰ মূল। নমস্কাৰ। আমাৰ এই সংঘটো 1989 চনৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে চলি আছে। আমি প্ৰতি বছৰে আমাৰ বহাগী উৎসৱ পালন কৰি আহিছোঁ। লগতে আমি 15 আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ দিনা আমি এখনি প্ৰীতি ফুটবল প্ৰতিযোগিতাও পাতি আহিছোঁ। আমাৰ কাৰ্যালয় নাছিল, সংঘৰ স্থায়ী কাৰ্যালয় নাছিল। সেয়েহে আমি আমাৰ ওচৰৰে আমাৰ বিনাপানী দাসদেৱে তো বিনাপানী শৰ্মা ডাঙৰীয়ানীয়ে আমাক তাৰমানে এই মাটি দান কৰিছে। এই মাটি দান কৰাৰ বিনিময়ত আমি 2023 পৰা আৰম্ভ কৰি আজিলৈকে আমি এই সংঘটোৰ স্থায়ী কাৰ্যালয় স্থাপন কৰি ওলাইছোঁ। গতিকে আজি দিনৰ ভাগৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীটো ৰাখি প্ৰথমতে আমি ৰাতিপুৱাই বিনাপানী শৰ্মা ডাঙৰীয়ানীৰ দ্বাৰা আমি আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰা হৈছে আৰু লগতে আমি আমাৰ যিখিনি কৰণীয় পৰ্ব সেইখিনি আমি নিজে কৰিছোঁ। গতিকে এতিয়া বৰ্তমান আমাৰ যি অনুষ্ঠান চলি আছে, এই অনুষ্ঠানটো সুচাৰুৰূপে চলি আছে। এইখিনিয়ে নাম আমি ৰঙিয়াৰ পৰা এটা নাম দল নিমন্ত্ৰণ কৰিছোঁ চয়নিকা দাসৰ। সেই নাম বৰ্তমান চলি আছে। এতিয়া তাৰমানে অকণমান বিৰতিৰ পিছত আকৌ নাম চলিব। এইখিনিয়ে। Stay informed, stay ahead. News NE 365.